তুমিতো মোক বহুত বিশ্বাস কৰা নহয়নে? সেইটো আৰু সুধিব লগা কথা নেকি? মই জানো আপুনি মোক কেতিয়াও ফাঁকি নিদিয়ে। মায়াৰ সৈতে থকা সম্পৰ্কৰ কথা আপুনি মোক নিজে কৈছে। মোক কোৱাৰ পাছত মায়াৰ সৈতে থকা সম্পৰ্ক শেষ কৰাৰ কথাও কৈছে। সেয়াই হ'ল পতি পত্নীৰ মাজত থকা বিশ্বাস। বিশ্বাস অবিহনে কোনো সম্পৰ্কই চিৰস্থায়ী নহয়। আপুনি মোক বিশ্বাস কৰিব লাগিব আৰু মই আপোনাক বিশ্বাস কৰিব লাগিব, নহয়নে? কেতিয়াবা যদি মই বিশ্বাস ভংগ কৰোঁ? আপুনি নিজে সকলোবোৰ কথা খুলি কোৱাৰ পাছত সেই সন্দেহ মোৰ আৰু এতিয়া অকণমানো নাই। কাৰণ আপোনাৰ মনটোক বুজি পাবলৈ হয়তো মোক সময় নালাগে। ইমান বিশ্বাস কৰা নে মোক? হয়তো নিজতকৈও বেছি। এতিয়া সেইবোৰ চিন্তা এৰক, একাপ চাহ খাব। মই কিবা সুধি আছো আপোনাক। চাহ? বাপৰে, কিনো ইমান চিন্তা কৰি আছে? চাহ খাবনে একাপ? পাৰি। ৰ'ব, মই আনি আছো। মই তোক জোৰ নকৰো মায়া, আৰু জোৰ কৰাৰ অধিকাৰো মোৰ নাই। তই জান যে মোৰ সুখ কোনখিনি। তই এনেকৈ চিন্তা কৰি বহি থকা দেখিলে মোৰ বুকুখন বিষায়, দুখ লাগে মোৰ। তই জন্ম হোৱা দিনাই জীৱনৰ সমস্ত সুখ তোক দিম বুলি মই প্ৰতিজ্ঞাবদ্ধ হৈছিলো। কিন্তু এতিয়া তোক দিছো মই জীৱনৰ সমস্ত দুখ। নিজৰ জেদ অভিমান পুৰাবলৈ গৈ তোক মই জীয়াই জীয়াই শেষ কৰি দিলো। আচলতে মই হাৰি গলো, মই মোৰ জীৱনটোত হাৰি গলো। তেনেকৈ নকবা দেতা, তোমাৰ প্ৰতি মোৰ কোনো বেয়া মনোভাৱ নাই। তুমি যি কৈছা, যেনেকৈ কৈছা তেনেকৈ কৰিছো। ইচ্ছা কৰিলে কিন্তু ময়ো মোৰ জেদ পুৰাব পাৰিলোহেঁতেন। ইমান দিনৰ মূৰত উভতি অহাৰ পিছত কোনে কাৰোবাৰ বাবে কি নিশ্চয়তাত ৰৈ থাকিব? সকলোৱে নিজৰ কামবোৰ কৰি গল, সকলোৰে জীৱনবোৰ ঠিকমতে চলিল। কিন্তু মইহে যেন কৰবাত ৰৈ গলো দেতা। অনুৰাগক লগ পাইছো, তাৰ সৈতে কথাও পাতিছো। সি মোক এভইড কৰা নাই দেতা, আৰু সেয়াই মোৰ বাবে বহুত। মই যি কৰি আছো সেয়া ভুল নে শুদ্ধ মই নাজানো, কিন্তু কেতিয়াবা কেতিয়াবা নিজকে দোষী যেন লাগে। মই যেন বৃষ্টিৰ ওচৰত অপৰাধ কৰিছো, কিন্তু কথাবোৰ মই কাকো খুলিও ক'ব নোৱাৰো। কাক বুজাম, কিদৰে বুজাম? এফালে মায়া, আনফালে বৃষ্টি, দুয়োজনে মোক লৈ আশা কৰে। কিন্তু দুয়োজনীৰ আশাবোৰ পূৰণৰ বাবে মই বাৰু মিছাৰ আশ্ৰয় লৈছো নেকি? কাৰোবাৰ বিশ্বাসত আঘাত সানিছো নেকি? কি হ'ল? ইয়াত এনেকৈ অকলে অকলে আছে যে? নাই, এনেই। হয়তো আমাৰ এই ঘৰখনত আপুনি এতিয়াও সহজ হ'ব পৰা নাই ন? নাই, তেনেকুৱা কথা নহয়।